হয় আচেংফা মই এই মুহূৰ্তত আৰু এটা কথা আপুনি যেহেতু গোটেইখিনি আপডেট দিছে মই আৰু এটা আপডেট দিব বিচাৰিছো অতি সক্ৰিয় হৈছে INS বিক্ৰান্ত ভাৰতীয় নৌসেনাৰ অন্যতম অস্ত্ৰ INS বিক্ৰান্ত আৰু ভাৰতীয় নৌসেনা অতি সক্ৰিয় হৈ পৰিছে আৰু সমান্তৰালভাৱে তিনিওটা বাহিনী সেনা বাহিনীৰ তিনিওটা শাখা নৌসেনা স্থলসেনা আৰু বায়ুসেনা সম্পূৰ্ণৰূপে একত্ৰিতভাৱে আক্ৰমণ চলোৱাৰ পৰিকল্পনা ৰচনা কৰিছিল আৰু তাৰ সাক্ষ্য প্ৰমাণ বিভিন্ন প্ৰান্তত এতিয়া পৰিলক্ষিত হৈছে পাকিস্তানৰ ওপৰত ভাৰতীয় নৌসেনাৰ ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছে মই পুনৰবাৰ কৈছো আৰৱ সাগৰত যুদ্ধৰ কুচকাৱাজ চলিছে আৰু INS বিক্ৰান্তৰ মাধ্যমেৰে ভাৰতীয় নৌসেনা সম্পূৰ্ণৰূপে সক্ৰিয় হৈছে প্ৰথম কথা আৰু ইতিমধ্যে আইচেংফা মই এঘণ্টাৰ পূৰ্বে যিখিনি কথা কৈছিলো তাৰ প্ৰতিক্ৰিয়া আৰু তাৰ ফলাফল ইতিমধ্যেই ভাৰতে পাইছে বা আমি অনুমান কৰিব পাৰিছিলো যে ভাৰতে দুটা ক্ষেত্ৰত যুদ্ধখন চলাইছিল এটা হ'ল বৈদেশিকভাৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আৰু এটা হ'ল সামৰিকভাৱে আৰু বৈদেশিকভাৱে যিখন যুদ্ধ চলাইছিল আপুনি যেহেতু উল্লেখ কৰিছে সেই যুদ্ধৰ প্ৰথম প্ৰতিক্ৰিয়া হৈছে বা প্ৰথম পাৰ্শ্বক্ৰিয়া হৈছে ইছলামাবাদলৈ ৱাশ্বিংটন মহলে সকিয়নি প্ৰদান কৰিছে ইছলামাবাদক আক্ৰমণ বন্ধ কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু সমান্তৰালভাৱে ইছলামাবাদ লাহোৰ আৰু বিভিন্ন স্থানৰ বিশেষকৈ য'ত য'ত পাকিস্তানৰ বিমানবন্দৰ আছে সেই স্থানসমূহৰ আশে পাশে যিসকল মাৰ্কিন নাগৰিক আছে সেই মাৰ্কিন নাগৰিকসকল নিৰাপদ স্থানত থাকিবৰ বাবে মাৰ্কিন প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে আৰু অতি গুৰুত্বপূৰ্ণ প্ৰসংগ এয়াই যে অতি যদি জৰুৰী কাম নাথাকে তেন্তে পাকিস্তানত থকা মাৰ্কিন নাগৰিকসকলক দেশলৈ উভতি যাবৰ বাবে ৱাশ্বিংটন মহলে নিৰ্দেশ জাৰি কৰিছে এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰসংগ এফালে পাকিস্তানক সকিয়নি আৰু আনফালে পাকিস্তানত থকা মাৰ্কিন সেনা বাহিনীৰ সাধাৰণ লোকসকলক বা মাৰ্কিন নাগৰিকক স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ নিৰ্দেশ এই কথাটোৱে প্ৰমাণিত কৰে যে ভাৰতৰ লগত মাৰ্কিন মহলৰ বৈদেশিক যিটো নীতি আৰু স্থিতি তাত কিছু অনুঘটকৰ কাম ইয়াৰ পূৰ্বৱৰ্তী এছ জয়শংকৰৰ লগত হোৱা বৈঠকখনে কৰিছে সমান্তৰালভাৱে ইটালী আৰু ব্ৰাজিল এই দুখন দেশৰ কথা মই ক'ব বিচাৰিছো যে ইটালী আৰু ব্ৰাজিলেও এই গোটেই প্ৰেক্ষাপটটোত ভাৰতক সমৰ্থন জনাইছে আৰু ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী যিটো স্থিতি সেই স্থিতিৰ প্ৰতি নিজ নিজ দেশৰ সমৰ্থন প্ৰকাশ কৰিছে অৰ্থাৎ বৈদেশিকভাৱে যিখন যুদ্ধ চলাইছে সেই যুদ্ধত ভাৰতে সফলতা লাভ কৰিব পাৰিছে আৰু সমান্তৰাল যিখন সামৰিক যুদ্ধ চলিছে সেই সামৰিক যুদ্ধৰ কথা ইতিমধ্যে আমি জনাইছো যে সমগ্ৰ পাকিস্তানত ব্লেক আউট কৰা হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ যে পাকিস্তানৰ ৰাজধানী ইছলামাবাদত আক্ৰমণ কৰা হৈছে লাহোৰত আক্ৰমণ কৰা হৈছে ৱৰ্ল্ড ডিফেন্স চিষ্টেম সম্পূৰ্ণৰূপে নষ্ট কৰি পেলোৱা হৈছে আৰু পাকিস্তান বহু বিমানবন্দৰত এতিয়া অচল হৈ পৰিছে সমান্তৰালভাৱে যে যি বিমান আক্ৰমণ কৰিছিল পাকিস্তানে ভাৰতৰ সীমান্তৱৰ্তী ৰাজ্যসমূহত তাৰ যি প্ৰতিক্ৰিয়া হৈছে বা তাৰ যি ফলাফল সেয়া আমি ইতিমধ্যে পাইছো আপুনি ইতিমধ্যে উল্লেখ কৰিছে দুজনকৈ পাকিস্তানী বায়ুসেনা বাহিনীৰ পাকিস্তানী পাইলট ভাৰতৰ হাতত বন্দী হৈছে অৰ্থাৎ সৰ্বতো দিশৰ পৰা কি স্থলসেনা কি বায়ুসেনা কি নৌসেনা কি বৈদেশিক নীতি আন্তঃৰাষ্ট্ৰীয়ভাৱে সামৰিকভাৱে সকলো ফালৰ পৰা পাকিস্তান অত্যন্ত বেছি ভয়ানক অৱস্থালৈ গুচি গৈছে আৰু এইখিনিতে মই এটা কথা সদৰি কৰিব বিচাৰিম যে যিহেতু পাকিস্তান গৃহযুদ্ধত জৰ্জৰিত হোৱাৰ খবৰ আমি ৰাজহুৱা কৰিছিলো বেলুচিস্তানৰ কথা আমি ৰাজহুৱা কৰিছিলো আৰু সমান্তৰালভাৱে বিয়লিৰ ভাগত পাকিস্তানী সংসদত পাকিস্তানী বিৰোধী সাংসদে এক প্ৰকাৰ পাকিস্তান চৰকাৰক সমালোচনাৰে থকা সৰকা কৰিছে পাকিস্তানী বিৰোধী সাংসদে পাকিস্তানৰ সন্ত্ৰাসবাদ প্ৰীতি উদঙাই দেখুৱাইছে গতিকে এফালে গৃহযুদ্ধ এফালে বিভিন্ন ধৰণৰ অসন্তুষ্টি ক্ষোভ আৰু আনফালে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পাকিস্তান সম্পূৰ্ণৰূপে এক্সপ'জ হৈছে তেওঁলোকৰ সন্ত্ৰাসবাদ প্ৰীতি এক্সপ'জ হৈছে আৰু তাৰ বিপৰীতে ভাৰতৰ প্ৰতি আন্তঃৰাষ্ট্ৰীয় মহলে সমৰ্থন ব্যক্ত কৰিছে আৰু সামৰিকভাৱে কূটনৈতিকভাৱে বৈদেশিকভাৱে এয়া সম্পূৰ্ণৰূপে গুৰুত্বপূৰ্ণ মই ইতিমধ্যে আপুনি এটা কথা উল্লেখ কৰিছে যে ২৭টা বিমানবন্দৰ বন্ধ ঘোষণা কৰিছে ভাৰত চৰকাৰে সকলো বিমানবন্দৰ মই অকল ২৭টা বিমানবন্দৰেই নহয় তাৰ লগতে সকলো বিমানবন্দৰলৈ দেশৰ সকলো বিমানবন্দৰলৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে ভাৰতীয় সামৰিক আৰু অসামৰিক বিমান পৰিবহণ বিভাগে নিৰাপত্তা নিশ্চিত কৰাৰ সকলো বিমানবন্দৰৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে সকলো যাত্ৰীৰ সন্মুখীন হ'ব লাগিব ছেকেণ্ডাৰী লেডাৰ পইণ্ট চেকৰ বিমানবন্দৰত সকলো দৰ্শনাৰ্থীৰ প্ৰৱেশ বন্ধ কৰি থকা হৈছে
ব্যুৰো অফ চিভিল এভিয়েশ্যন ছিকিউৰিটিয়ে এই নিৰ্দেশ জাৰি কৰিছে ইতিমধ্যে ২৭টা বিমানবন্দৰৰ কথা যিটো আপুনি ঘোষণা কৈছিল চণ্ডীগড় অমৃতসৰ কুল্লু চিমলা লুধিয়ানা যোধপুৰ পাটিয়ালা শ্ৰীনগৰ ভাটিন্দা ইত্যাদি 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 মুঠ ২৭টা বিমানবন্দৰত সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰা হৈছে আৰু পাঞ্জাৱৰ যিখিনি সীমামূৰীয়া ৰাজ্যৰ কথা আমি উল্লেখ কৰিছিলোঁ পাঞ্জাৱত দুদিনলৈকে শিক্ষানুষ্ঠান বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সমগ্ৰ জম্মু কাশ্মীৰত মোবাইল সেৱা ক্ষমা কৰিব 3 দিন পাঞ্জাৱত 3 দিনৰ বাবে সম্পূৰ্ণ শিক্ষানুষ্ঠান বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু জম্মু আৰু কাশ্মীৰত সম্পূৰ্ণৰূপে মোবাইল সেৱা বন্ধ কৰা হৈছে এইখিনি হ'ল এতিয়ালৈকে আপডেট কিন্তু আটাইতকৈ ডাঙৰ কথা আইচেংফা মই এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে সামাজিক মাধ্যমতো এখন যুদ্ধ ঘোষণা কৰিছে ভাৰতবৰ্ষই ৮,০০০ এক্স হেণ্ডেল একাউণ্ট বন্ধ কৰিছে ভাৰতে আৰু সমান্তৰালভাৱে এইটো কথা উল্লেখ কৰিব লাগিব যে আজি নিশাটো এই গোটেই অপাৰেশ্যন চিন্দুৰৰ সাপেক্ষে অত্যন্ত বেছি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে কাৰণ সন্ধিয়াৰ পৰা এতিয়ালৈকে যিখিনি তথ্য ৰাজহুৱা হৈছে সন্ধিয়াৰ পৰা এতিয়ালৈকে যিখিনি আপডেট আমাৰ হাতলৈ আহিছে এই ইংগিত বহন কৰে যে অনাগত সময়ছোৱা বা অনাগত নিশাটো অনাগত যিখিনি অভিযান চলিব সেয়া অত্যন্ত বেছি গুৰুত্বপূৰ্ণ হ'ব কাৰণ আজি দুপৰীয়ালৈকে কালি যিটো অপাৰেশ্যন চলিল অপাৰেশ্যন চিন্দুৰৰ প্ৰথম ভাগ তাৰ সেনাই আনুষ্ঠানিকভাৱে পাকিস্তানক এটা কথা কৈছিল যে প্ৰত্যাক্ৰমণ কৰাৰ কথা ভুলতো নাভাবিব মই আকৌ এবাৰ দোহাৰিছোঁ যে অপাৰেশ্যন চিন্দুৰ আছিল সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এক অভিযান ইয়াত পাকিস্তানী সামৰিক কথা ইয়াত পাকিস্তানী নাগৰিকৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল বা লক্ষ্য নাছিল আৰু তাৰ পিছত সন্ত্ৰাসবাদীৰ ঘাটি উচ্ছেদ কৰাৰ পিছত ভাৰতীয় সেনাৰ তৰফৰ পৰা এটা কথা স্পষ্ট ৰূপত নিৰ্দেশ দিয়া হৈছিল পাকিস্তানক শুনাই দিয়া হৈছিল যে বাৰ্তা প্ৰেৰণ কৰা হৈছিল যে প্ৰত্যাক্ৰমণ কৰাৰ কথা ভুলতো নাভাবিব আৰু প্ৰত্যাক্ৰমণ কৰিলেই পৰিণতি বিষম হ'ব কিন্তু তাৰ পিছত পাকিস্তানে বেপেৰুৱা অনুভৱেৰে যেতিয়া বিভিন্ন ধৰণৰ নীতি নিয়ম বহিৰ্ভূত কাম কৰিছিল সীমামূৰীয়া অঞ্চলসমূহত আক্ৰমণ চলাইছিল নিৰীহৰ তেজেৰে সীমান্ত ৰাঙলি কৰিছিল আৰু তাৰ পিছত কিন্তু ৰ'বলগীয়া কথা একো নাছিল তাৰ পিছত ভাবিবলগীয়া কথা একো নাছিল আৰু তাৰ পৰিণতি আমি এই মুহূৰ্তলৈকে দেখি আছো আইচেংফা